হয়, নমস্কাৰ শ্ৰোতা দৰ্শক। মই বৰ্তমান উপস্থিত আছোঁ 1 নম্বৰ ৱাৰ্ডত আৰু 1 নম্বৰ ৱাৰ্ডৰ পাৰিষদ আমাৰ মাজত উপস্থিত আছে। আজি আমি মুখামুখি অনুষ্ঠানত তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিম। তেখেতে কি ধৰণে ৱাৰ্ডত উন্নয়ন সাধন কৰিছে এই সমস্ত বিষয়বস্তু লৈ কেনে আজি আমি তেখেতৰ সৈতে আলোচনাত মিলিত হ'ম। শ্ৰোতা দৰ্শক, আমাৰ মাজত উপস্থিত আছে হুকুম চান আলী বক্সি ডাঙৰীয়া। দাদা, আপোনাক আমাৰ নেশ্যন ফাৰ্ষ্ট নিউজলৈকে স্বাগতম জনাইছোঁ। ধন্যবাদ। নেশ্যন ফাৰ্ষ্ট নিউজৰ আপোনালোকৰ মাধ্যমত আমাৰ ৱাৰ্ডৰ সমস্যাখিনি ৰাইজৰ মাজত দাঙি ধৰাৰ সুবিধা দিয়াৰ বাবে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দাদা, ইতিমধ্যে আপুনি উন্নয়নৰ খতিয়ানখিনি দাঙি ধৰিলে, কি ধৰণে কামবোৰ কৰি আছে বা কি ধৰণে আগৰ সময়ত আপোনালোকে ষ্টেপ এটা লৈছে। তো মই এটা ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ পৰা এটা উত্তৰ জানিব বিচাৰিছোঁ যে যি সময়ত কাউন্সিলাৰ ইলেকশ্যন অনুষ্ঠিত হৈছিলে, আপুনি জাতীয় পৰিষদৰ সদস্য হিচাপে ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু ইয়াত মিত্ৰজোঁটৰ সদস্য হিচাপে ৰঞ্জন পাটোৱাৰী ডাঙৰীয়া, তেখেত AGPৰ কেণ্ডিডেট হিচাপে ইয়াতে তেখেতক চিলেকশ্যন কৰিছিলে। কিন্তু তেখেতক জয়ী কৰোৱাৰ ক্ষেত্ৰত সেই সময়ত বহু ৰথী মহাৰথীয়ে কিন্তু এই 1 নম্বৰ ৱাৰ্ডত জঁপিয়াই পৰিছিলে। তেনেকুৱা চিটুৱেশ্যনত আপুনি সেইজন কেণ্ডিডেটক হৰুৱাই 1 নম্বৰ ৱাৰ্ডৰ পাৰিষদ হিচাপে যোনদিনাখন আপুনি নিৰ্বাচিত হ'লে, আপোনাৰ সেই সময়ৰ অনুভৱটো এবাৰ জনাব আমাক। মই আগতো কৈছে, ৰাইজে যিটো স্বতঃস্ফূৰ্তভাৱে মোক সহযোগিতা আগবঢ়াইছিলে আৰু আগবঢ়াই ৰাইজে মোক যেনেধৰণে বিপুল ভোটত জয়ী কৰাত সহযোগী, সেইটো এটা সম্পূৰ্ণ এটা সুকীয়া অনুভৱ, যিটো অনুভৱ হয়তো ৰাজনৈতিক জীৱনত মোৰ প্ৰথমবাৰ হৈছে। মই ছাত্ৰ জীৱনত মই নিৰ্বাচিত হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত মই এজন ছাত্ৰ, যিজন ছাত্ৰই সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে গৈ মই গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ ৰাজনীতিত জয়ী হৈ মই এটা সোৱাদ পাইছিলোঁ। কিন্তু ৰাজনৈতিক সোৱাদটো প্ৰথম মোৰ ৱাৰ্ডৰ পৰাই আৰম্ভ হৈছিলে আৰু সেইটো অনুভৱ আচলতে ভাষাৰে ব্যক্ত কৰিব নোৱাৰোঁ। সেইটো অনুভৱ সদায়, আৰু যিসকল নমস্য ব্যক্তিয়ে বা মোৰ বন্ধুসকলে মোক জয়ী কৰাত বিশেষভাৱে অৰিহণা যোগাইছিলে, তেওঁলোকৰ ওচৰত কিন্তু মই চিৰকৃতজ্ঞ। তেওঁলোকৰ সেই সহযোগিতা কেতিয়াও নাপাহৰোঁ। মই সদায় তেওঁলোকৰ সন্মুখত ৰাখি, সদায় তেওঁলোকৰ সেই নিৰ্বাচনৰ যিখন ছবি, সেই ছবিখন মই সদায় ৰাখোঁ আৰু সেয়া এটা সুকীয়া অনুভৱ আছিলে। গতিকে সেই অনুভৱটো কেতিয়াও মই পাহৰিব নোৱাৰোঁ, যিটো অনুভৱ হয়তো মোৰ ৰাজনৈতিক জীৱনৰ পথ প্ৰদৰ্শক হিচাপে ৰৈ থাকিব। দাদা, আপুনি ৰাজনীতিৰ ক্ষেত্ৰখনত কেতিয়া প্ৰৱেশ কৰিছিলে? ৰাজনৈতিক ক্ষেত্ৰখনত পদাৰ্পণ কৰাৰ যদি মই চাওঁ, যে অসম আন্দোলনৰ পৰা ছাত্ৰ সমাজৰ লগত জড়িত হৈ ছাত্ৰৰ ৰাজনীতিত ছাত্ৰৰ নেতা হিচাপে ছাত্ৰসকলৰ মাজত কাম কৰি 1999 চনত মই কংগ্ৰেছ দলত যোগ কৰিছিলোঁ আৰু তাৰ পৰাই মোৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিলে। অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, মোৰ শ্ৰদ্ধাৰ, মোৰ ৰাজনৈতিক গুৰু মাননীয় তৰুণ গগৈদেৱৰ হাতত হাত ধৰিয়েই কংগ্ৰেছত সোমাই কংগ্ৰেছৰ পৰাই মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা বৰ্তমানলৈ মই ৰাজনৈতিকভাৱে ৰাইজৰ মাজত, ৰাইজৰ সমস্যাৰ লগত প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়ত ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰি আহিছোঁ। ৱাৰ্ডৰ আমাৰ যিখিনি সমস্যা, এই সমস্যা আৰু যিধৰণে আমি সাফল্য হ'ব লাগিছিলে, ঠিক তেনেধৰণে সাফল্যমণ্ডিত হ'ব পৰা নাই। আমি সফলতা আৰু বিফলতাৰ মাপ যদি আমি ৰাইজৰ মাজত দাঙি ধৰিবলগীয়া হয়, প্ৰথমেই মই বিফলতাখিনি ক'ব বিচাৰিছোঁ যে ৰাইজৰ মাজত আমি নিৰ্বাচনৰ সময়ত যিধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ, যে সেইধৰণে আমি কামখিনি সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি ধৰি লওক, খোৱা পানীৰ সমস্যা আছে, পথৰ সমস্যা আছে, নালাৰ সমস্যা আছে, ষ্ট্ৰীট লাইটৰ সমস্যা আছে। এই সমস্যাসমূহ আমি মূলতঃ পানীৰ সমস্যা, কৃত্ৰিম পানীয়ে হওক বা খোৱা পানীয়ে হওক আৰু পথৰ সমস্যা, এই সমস্যাসমূহ মানুহৰ মাজত এটা জ্বলন্ত সমস্যা হিচাপে স্বাধীনতাৰ পিছৰে পৰা
এই অঞ্চলত আজিও জীয়াই আছে। গতিকে আমি এইখিনিত আমি যিমান সফলতা বা অৰ্জন কৰিব লাগিছিল সেইখিনি আমি কৰিব পৰা নাই। পথত আমি যিধৰণে মেৰামতি বা পথ উন্নয়ন কৰিব লাগিছিল তেনেধৰণে আমি ত্বৰান্বিত কৰিব পৰা নাই। খোৱা পানীৰ ব্যৱস্থাটো নায়েই, আৰু ঠিক তেনেধৰণে ষ্ট্ৰীট লাইটৰ যদিও সেই সময়ত নাছিলে, বৰ্তমান হয়তো পূজাৰ আগে আগে ৰাইজে সেইখিনি দেখিব। গতিকে আমাৰ বিফলতাখিনি আমি প্ৰকাশ কৰিলোঁ। এতিয়া আমাৰ সফলতা বুলি ক'বলৈ গ'লে পথৰ আমাৰ যিমান সমস্যা আছে এই সমস্যাসমূহ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অৰ্পণ কৰাইছে। তেখেতে যোৱা 24 জুলাইত তেখেতৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰিছিল, আৰু সেই সভাত তেখেতে নিৰ্দেশ জাৰি কৰিছিলে যে আমি ৱাৰ্ডৰ যিসমূহ বুথ আছে এই বুথ সমিতিসমূহৰ অন্তৰ্গত যিসমূহ সমস্যা আছে এই সমস্যাসমূহ যুগুত কৰি আৰু আমাৰ যি নখদৰ্পণত বা আমাৰ যি দৃষ্টিত আছে এই সমস্যাসমূহ তেখেতৰ কাৰ্যালয়ত দাঙি ধৰিবলৈ কৈছিল। ইতিমধ্যেই আমি এই 25 তাৰিখে আমি যোৱা 25 ছেপ্টেম্বৰত আমি সেইসমূহ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব হেমন্ত চৌধুৰী ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছোঁ, আৰু ইতিমধ্যেই সেই হিচাপে তেখেতেও কিছু আমি জনাত ইতিমধ্যেই সমস্যাসমূহ বা পথৰে হওক বা আমাৰ যিখিনি ৰাজহুৱা সমস্যা এইখিনি ইতিমধ্যে বিভিন্ন বিভাগলৈ প্ৰেৰণ কৰিছে। আমি ইয়াৰ মুহূৰ্তত আমি আৰু কিছু মাননীয় মেয়ৰ মৃগেন শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি বহুখিনি কাম সফল হৈছোঁ। তাৰ ভিতৰত আমি বিগত পথৰ বা নলা বা আমাৰ ষ্ট্ৰীট লাইট এইসমূহ এতিয়া বৰ্তমান বহুখিনি আগবাঢ়ি গৈছে। হয়তো ষ্ট্ৰীট লাইট আমাৰ পূজাৰ পিছত আৰম্ভ হ'ব। মাননীয় মেয়ৰ ডাঙৰীয়া ইতিমধ্যে 60টা ৱাৰ্ডত প্ৰায় 96 কোটি টকাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে। সেই হিচাপে আমাৰ ৱাৰ্ডটোত প্ৰায় 1.5 কোটি টকাৰ লাইট ইতিমধ্যে যিসমূহ আমাৰ বিজুলী পোষ্টৰ বাবে বা খুঁটা সংযোজিত কৰিছে তাত আমাৰ লাইটসমূহ ষ্ট্ৰীট লাইটসমূহ সংস্থাপন কৰিছে, আৰু হয়তো 2 দিনৰ ভিতৰত ইয়াৰ পোহৰ ৰাইজে দেখিবলৈ পাব। অন্যহাতে আমি ইয়াত আমাৰ বৃহৎ 2টা জেগা এতিয়াও পানী, হয়তো আপোনালোকে দেখিব যে পানীৰে পৰিপূৰ্ণ হৈ আছে। এটা হ'ল মেধিপাৰা অঞ্চলটো, আনটো হ'ল আমাৰ পলানপাৰা, আৰু তেনেধৰণৰ আমাৰ লংকেশ্বৰ আছে বা আমাৰ সদিলাপুৰত আছে। গতিকে এই অঞ্চলসমূহৰ নলাসমূহ আমি ইতিমধ্যে টেণ্ডাৰ হৈছে বা আমাৰ যিটো আমাৰ কনষ্ট্ৰাকশ্যন কমিটি আমি নিৰ্মাণ কৰিছিলোঁ সেইসমূহৰ মাধ্যমত 2-4টা কাম আৰম্ভ হৈছে, আৰু নলাৰ কাম অতি সোনকালে আৰম্ভ হ'ব। গতিকে আমি তেনেধৰণৰ কামখিনি কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ধৰি লওক লংকেশ্বৰত মাননীয় মুখ্যমন্ত্ৰীৰ পথ পকীকৰণৰ আঁচনিৰ মাধ্যমত ইতিমধ্যে ৱাৰ্ডত 10টাকৈ ৰাস্তাৰ কাম চলি আছে, আৰু নতুনকৈ আমি 5 কোটি টকাৰ আঁচনি ইতিমধ্যে দিয়া হৈছে। সেইটো আমাৰ জালুকবাৰী যিটো আমাৰ PW ডিপাৰ্টমেণ্টৰ যিটো বিভাগ আছে তাত জালুকবাৰী শাখাত ইতিমধ্যে সেই যোৱাকালি আমি কথা বৰ্তাত মাননীয় কাৰ্যবাহী অভিযন্তাগৰাকী জানিবলৈ পাইছোঁ যে তেখেতে ইতিমধ্যেই কিছু ৰাস্তাৰ কাৰণে পঠাই দিছে। গতিকে হয়তো ৱাৰ্ডটো আপোনালোকে অনুন্নত দিছে। মই আগতেই কৈছোঁ যে ভাৰত স্বাধীনতাৰ পিছত গুৱাহাটীৰ অতি পুৰণি অঞ্চল, কিন্তু এই অঞ্চলটো গাড়ীগাঁও অঞ্চলটো গুৱাহাটীৰ অতি পুৰণি অতি প্ৰাচীন অঞ্চল, কিন্তু যি ধৰণে উন্নয়ন হ'ব লাগিছিলে বিগত চৰকাৰসমূহৰ দিনত তেনেধৰণে উন্নয়ন হোৱা দেখা পোৱা নগ'ল। আমাৰ ইয়াতে কাউন্সিলৰ কেইবাগৰাকী আছিলে, যেনেধৰণে কাম হ'ব লাগিছিলে সেই সময়ত তেনেধৰণৰ কাম হোৱাৰ পৰিলক্ষিত হোৱা নাছিল। কিন্তু বিগত কাৰ্যকালত মাননীয় চুকুৰ আহমেদ ডাঙৰীয়াৰ কিছু এটা কাম হোৱাৰ পৰিলক্ষিত হৈছিলে। যি নহওক আমাৰ কংগ্ৰেছ চৰকাৰ, মই এই সময়ত কংগ্ৰেছত আছিলোঁ বিগত 15 বছৰ, যে আমি খোৱা পানীৰ কথাটো যিটো মই আপোনালোকক দাঙি ধৰিছোঁ যে প্ৰথম গুৱাহাটীত যিটো খোৱা পানীৰ প্ৰকল্পৰ আঁচনি স্থাপন কৰা হৈছিলে 1 নম্বৰ ৱাৰ্ডৰ সদিলাপুৰত স্থাপন কৰা হৈছিলে। জাতীয় পৰিষদৰ বেনাৰত নিৰ্বাচন খেলি কেনে পাৰিষদ হিচাপে নিৰ্বাচিত হ'লে, আৰু যিমান দূৰ আমি জ্ঞাত আপুনি আজি কিছুদিন আগতে বিজেপিত জইন কৰিছে।
তো বিজেপিত কিয় জইন কৰিব লগা হ'ল এই বিষয়ে এবাৰ আপোনাৰ সমৰ্থকসকলক জনাব। আচলতে মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মোক তেখেতৰ অনুভৱখিনি মোৰ ওচৰত ব্যক্ত কৰিছিলে, আৰু যিহেতু 1978ৰ পিছত আমাৰ এই সমষ্টিটো জালুকবাৰী সমষ্টি, আমাৰ ৱাৰ্ডটো জালুকবাৰী সমষ্টিৰ অন্তৰ্গত, গতিকে ৰাইজৰ হয়তো সেই সময়ত এটা অনুভৱ হৈছিলে যে আমাৰ পাৰিষদগৰাকীয়ে বৰ্তমান যিখিনি কাম কৰিছে তাতকৈ অধিক কাম কৰিব বুলি এটা অনুভৱ হৈছিলে। আৰু মই জইন কৰাৰ মুহূৰ্তত আমাৰ যিখিনি বন্ধু বান্ধৱ আছে বা শুভাকাংক্ষী আছে সেইসকলক লৈ আমি ইয়াতে সভা পাতিছিলোঁ, আৰু তেওঁলোকৰ যিটো নিৰ্দেশনা, তেওঁলোকে যিটো মোক ইয়াতে এটা নিৰ্দেশ জাৰি কৰিছিলে, সেই নিৰ্দেশ মতে মোক বিজেপি দলত জইন কৰাটো বিচাৰিছিলে, আৰু সেই হিচাপে মই ৰাইজৰ সন্মতি সাপেক্ষে মই বিজেপি দলত জইন কৰিছিলোঁ। কিন্তু ব্যক্তিগত মোৰ কোনো লাভালাভৰ কাৰণে নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক বহু আগৰ পৰাই জানে। তেখেত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত কাম কৰিছিলে, আমিও কৰিছিলোঁ। তেখেত যেতিয়া অল গুৱাহাটী ছাত্ৰ সন্থাৰ মাননীয় কল্পজ্যোতি নেওগ সভাপতি আৰু তেওঁ সাধাৰণ সম্পাদক হিচাপে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ কৰিছিলে, তেতিয়া মই গুৱাহাটী মালিগাঁও কলেজত মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক হিচাপে কাম কৰি আছিলোঁ। গতিকে ৰাইজৰ যিটো দৃষ্টি, ৰাইজৰ যিটো আকাংক্ষা, সেই আশা আকাংক্ষাখিনি মই বাস্তৱায়িত কৰিবৰ কাৰণে তেখেতসকলে যিটো মতামত দাঙি ধৰিছিলে বিজেপি দলত যোগদান কৰা, সেই হিচাপে মই বিজেপি দলত যোগদান কৰিছিলোঁ। মোৰ কিন্তু ব্যক্তিগত কোনো নাই। আৰু মই জইন কৰাৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীক মই দুআষাৰে কথা কৈছিলোঁ যে মোৰ প্ৰথম ৱাৰ্ডটো উন্নয়নৰ স্বাৰ্থ, আৰু দ্বিতীয়টো আছিলে মোৰ ৰাজনৈতিক ক্ষেত্ৰখন। গতিকে এই দুটা বিষয়তে মই তেখেতক, আৰু তেখেতে স্পষ্টভাৱে কৈছিলে যে সেই দুটা হুকুম তুমি চিন্তা কৰিব নালাগে, সেই দুটা মই সম্পূৰ্ণ সহযোগ কৰিম। গতিকে সেই হিচাপে ৰাইজৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগী মতেহে মই আগবাঢ়িছিলোঁ। দাদা, পাৰিষদ হোৱাৰ পিছত চাবলৈ গ'লে এতিয়া 2.5 বছৰে পাৰ হ'ল। তো এই 2.5 বছৰত আপুনি আপোনাৰ ৱাৰ্ডত যিমানখিনি উন্নয়নমূলক কাম কৰিছে, তো সেই হিচাপত আপুনি বৰ্তমান সময়ত অসম চৰকাৰৰ ফালৰ পৰাই হওক বা বিধায়কগৰাকীৰ ফালৰ পৰাই হওক কিমান পুঁজি আপোনাৰ ৱাৰ্ডত আবণ্টিত হৈছে? এই ক্ষেত্ৰত মই আগতেই কৈ গৈছোঁ যে আমি মাননীয় মুখ্যমন্ত্ৰীৰ যিখন 24 জুলাইৰ সভা আছিলে, এই সভাৰ যিখিনি নিৰ্দেশনা, সেইখিনি নিৰ্দেশনা পালন কৰি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৱাৰ্ডটোৰ সমগ্ৰ সমস্যাখিনি তেখেতক দাঙি ধৰিছোঁ, আৰু ইতিমধ্যে তেখেতে বিভিন্ন বিভাগত আমাৰ এই বিষয়ে সমস্যাসমূহ তেখেতে প্ৰেৰণ কৰিছে। ইতিমধ্যে আপোনালোক কৈছোঁ যে আমাৰ যিটো PWD বিভাগ জালুকবাৰী শাখাত, তাতো তেখেতে আমাৰ সমস্যাৰ যিটো পথৰ সমস্যা বা নলৰ সমস্যাখিনি দি পঠাইছে। ইতিমধ্যে তাৰ পৰা আমি জানাত মাননীয় মুখ্যমন্ত্ৰীৰ পথ পকীকৰণ আঁচনিৰ অধীনত 5 কোটি টকাৰ আকৌ এটা সাহায্য আহিব বুলি ইতিমধ্যে আমি জানিছোঁ, বা সেই বাকী পাৰিষদসকলকো এই ক্ষেত্ৰত তেখেতে সহযোগিতা কৰি ইতিমধ্যে কাম কৰাৰ, আৰু এইটো এটা ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী সময়ত যিটো 10 কোটি টকা প্ৰতিটো ৱাৰ্ডত দিয়াৰ এটা কথা প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে পালন কৰিছে। 2.5 বছৰতে তেখেতে পালন কৰিছে। গতিকে নিশ্চিতভাৱে এটা বস্তু আমি জানিব পাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী অসমৰ সমস্যাসমূহ সমাধান কৰাত যিটো পদক্ষেপ লৈছে, এটা সুন্দৰ পদক্ষেপ। যোৱাকালিও আপোনালোকে গম পাইছে যে অসম জিলা যিটো কাৰ্যালয় ইয়াতে স্থাপন কৰিলে, জালুকবাৰী আগৰ যিটো হজ ভৱন বুলি কৈছিল তাত স্থাপন কৰিলে। গতিকে তাৰ পৰা তেখেতে এটা সুন্দৰ বাৰ্তা দিছে যে জনসাধাৰণক লগত লৈ তেখেতে অসমখন আগুৱাই নিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৱে আমাৰ ৱাৰ্ডবোৰৰ সমস্যাসমূহ সমাধান কৰাত তেখেতে সহযোগিতা আগবঢ়াব, আমি আগবাঢ়ি যাব পাৰিম। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মুহূৰ্তত কিমান কোটি টকাৰ পুঁজি আপোনাৰ ৱাৰ্ডত ব্যৱহাৰ হ'ল? সংখ্যা হিচাপত আপুনি কিমানখিনি হ'ব অনুমানিক? সেইটোৱে কৈছোঁ, পূৰ্বতে মাননীয় মুখ্যমন্ত্ৰী 5 কোটি টকাৰ আঁচনি দিছেই, আৰু এতিয়া আকৌ 5 কোটি টকা, 10 কোটি টকাৰ যিটো তেখেতৰ প্ৰতিশ্ৰুতি এইটো হ'ব। আৰু আনহাতে আমাৰ বিধায়কগৰাকী ইতিমধ্যেই তেখেতৰ পুঁজিৰ পৰাও প্ৰায় 5 কোটিমান টকাৰ কাম আগবঢ়াইছে। গতিকে আমি GMCৰ ফালৰ পৰা মোটামুটি আমাৰ ইতিমধ্যে 4-5 কোটি টকা বেছি হ'ব, কম নহ'ব। ষ্ট্ৰীট লাইট লৈ প্ৰায় 5 কোটি টকা ওপৰত হ'ব। গতিকে আমি যদি সৰ্বমুঠ দেখা যায় তেতিয়াহ'লে
এতিয়ালৈ 20 কোটি টকাৰ কাম আৰম্ভ হৈ আছে আৰু হয়তো অনাগত দিনত আকৌ 5 কোটি টকা আৰু আমাৰ মাননীয় মেয়ৰ ডাঙৰীয়া আকৌ 1 কোটি টকাৰ এটা মোটামুটি আকৌ নতুনকৈ 6 কোটি টকাৰ এটা কাম আৰম্ভ হ'ব বুলি আমি বিশ্বাস। দাদা, দেখা গৈছে যে বৰ্তমান সময়ত মূল্য বৃদ্ধিৰ সমস্যা এটা আছে, তাৰ পিছত নিবনুৱা সমস্যা আছে আৰু ইয়াৰ পিছতো খোৱা পানীৰো সমস্যা আছে। তো ইমানখিনি সমস্যা এটা থকাৰ পিছত অসমৰ জনসাধাৰণ এক প্ৰকাৰ ক'বলৈ গ'লে অতিষ্ঠ হৈছে। তো ইয়াৰ পিছতো 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত অসমৰ জনসাধাৰণে পুনৰ বিজেপি চৰকাৰক ভোট দি শাসনত অধিষ্ঠিত কৰিবনে? আৰু যদি কৰিব, কিয় কৰিব? ৰাইজে কি চাই কেনে ৰাইজে বিজেপিক ভোটটো দিব? এই বিষয়ে আপুনি দুআষাৰ মন্তব্য ৰাখিব। প্ৰথম কথা চাওক যে অসমৰ উন্নয়নটো কি ধৰণে ত্বৰান্বিত হৈছে আৰু ৰাইজ সেইটো আশ্বস্ত হ'ব পাৰিছে নাই। যদি আমি সেই ক্ষেত্ৰত চোৱা যায় যে মই ইতিমধ্যে মোৰ ৱাৰ্ডটোৰ কথা কৈছোঁ, যিটো বিগত 60 বছৰত যিখিনি কাম আমি পূৰ্বৰ চৰকাৰসমূহে কৰিবলৈ সক্ষম হোৱা নাছিলে, বৰ্তমান কিন্তু ইতিমধ্যে চৰকাৰে আমাৰ 20 কোটি টকাৰ কাম ইতিমধ্যে স্বাধীনতাৰ কালৰ পৰা কিন্তু কোনো মন্ত্ৰী বিধায়কে এই ৱাৰ্ডটোত 20 কোটি টকাৰ কাম কৰি কিন্তু পোৱা নাই। গতিকে তেনে ক্ষেত্ৰত দেখা যায় যে অসমৰ উন্নয়নৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি তেখেতে দক্ষতাৰে অসম উন্নয়নৰ কাৰণে যিখিনি চেষ্টা চলাই আছে, সেইটোত ৰাইজ আশ্বস্ত হৈছে। মূল্য বৃদ্ধিৰ কথাটো আছে, কিন্তু সেইটো হ'লেও ৰাইজৰ যিটো উন্নয়নটো আছে, মানুহৰ আৰ্থিকভাৱে যিখিনি মানুহে বৰ্তমান টনকিয়াল হ'ব লাগিছিলে সেইখিনিও মানুহে মোটামুটি আগবাঢ়িছে। গতিকে আৰ্থিক দিশটো মানুহৰ এটা সকাহ পাই আছে বা উন্নয়নৰ ক্ষেত্ৰত আজি কৰ্মৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি চাকৰি নিযুক্তি সম্পৰ্কত যিখিনি পদক্ষেপ লৈছে, এটা সুন্দৰ পদক্ষেপ। আগত ধৰি লওক ৰাইজে মানে টকা নিদিলে চাকৰি পোৱা নাছিলে, বৰ্তমান সেই বস্তুটো 99% ৰাইজে সেইটো আশাত প্ৰতিফলিত হৈছে যে আমি টকা পইচা নিদিয়াকৈ, ঘোচ ঘাচ নিদিয়াকৈ আমি চাকৰি এটা পাবলৈ সক্ষম হৈছে আৰু যোগ্য ব্যক্তিক দি আছে। গতিকে তেনেধৰণৰ কথাবিলাক ৰাইজে দেখি আছে। হয়, বিৰোধী থাকিব, বিৰোধীটো সদায় আপোনাৰ যিটো শাসকীয় দল, সদায় তেওঁলোকে কাম নকৰাটো ৰাইজৰ মাজত দাঙি ধৰিব। কিন্তু আমি যিহেতু ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ কাম কৰিবলৈ আহিছোঁ আৰু চৰকাৰে আমাক যিখিনি সহযোগিতা কৰিছে বা ৰাইজৰ মাজত যিখিনি তেখেতসকলে কাম কৰি দেখুৱাই আছে, পথৰ ক্ষেত্ৰতে হওক বা পানীৰ সমস্যাৰ ক্ষেত্ৰত হওক, বানপানীৰ ক্ষেত্ৰত তেখেতসকলে যিখিনি মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে, সেইসমূহ যদি চোৱা যায় ৰাইজ কিন্তু আশ্বস্ত হৈছে। কিন্তু ৰাইজে পাবলগীয়া বস্তুখিনি প্ৰায়খিনি 80% বৰ্তমান পাইছে আৰু বৰ্তমান কাৰ্যকাল চোৱা বাকী আছে। গতিকে 26ত নিৰ্বাচন হ'ব। 26ৰ নিৰ্বাচনত কিন্তু ৰাইজে আকৌ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত পুনৰ বিজেপি চৰকাৰ কৰিব, এইটো নিশ্চিত। কাৰণ ৰাইজে ইতিমধ্যে আশ্বস্ত হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ কৰ্মৰাজিত ৰাইজ সন্তুষ্ট। গতিকে ৰাইজে তেখেতৰ কৰ্মৰ প্ৰতি, তেখেতে অসমৰ প্ৰতি লোৱা দায়িত্ব, সেইটো ৰাইজে আশ্বস্ত হৈছে আৰু পুনৰবাৰ অসমত ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ ক্ষেত্ৰত লোৱা ভূমিকা ৰাইজ সন্তুষ্ট হৈছে আৰু অসমত পুনৰবাৰ বিজেপি চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গঠিত হ'ব। হয়, শ্ৰোতা দৰ্শক, ইতিমধ্যে আমি হুকুম চান্দ আলী বক্সী ডাঙৰীয়াৰ সৈতে বহুখিনি কথা আলোচনা কৰিলোঁ। তেখেতে ৱাৰ্ডত কি ধৰণে উন্নয়ন সাধন কৰিছে সেইসমূহ সতীয়ান দাঙি ধৰিলে আৰু লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি পুনৰ কিয় শাসনলৈকে আহিব এই বিষয়েও তেখেতে কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তো এই ধৰণৰ সমস্যাখিনি আমি আজি 1 নম্বৰ ৱাৰ্ডত দাঙি ধৰিলোঁ আপোনালোকৰ ওচৰত। পৰৱৰ্তী সময়ত আমি আন এটা ৱাৰ্ডত গৈ কেনে আমি আন এজন পাৰিষদৰ সৈতে আলোচনাত মিলিত হ'ম। এইখিনি কৈয়ে আমি আজি অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।